স্বাধীনতা দিৱসত বোমা উদ্ধাৰৰ ঘটনাই নিদ্ৰা হৰিছে আৰক্ষীৰ। গণৰাজ্য দিৱসৰ পূৰ্বে ৰাজ্যত পানী নসৰকা নিৰাপত্তা ব্যৱস্থা। থানা চৌহদৰ পৰিত্যক্ত বাহনতো আৰক্ষীৰ তালাচী। খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত নিশ্চিত নিৰাপত্তা। দেশে উদযাপন কৰিবলৈ সাজু হৈছে ৭৬ সংখ্যক গণৰাজ্য দিৱস। স্বাধীনতা দিৱস গণৰাজ্য দিৱস বুলিলে এক প্ৰকাৰ টোপনি নোহোৱা হয় অসম আৰক্ষীৰ। বিগত বছৰৰ স্বাধীনতা দিৱসত সমগ্ৰ ৰাজ্যত আলফা স্বাধীনে সংস্থাপন কৰিছিল ১৫টাকৈ বোমা। গুৱাহাটীৰ ৪টাকৈ স্থানতো আলফা স্বাধীনে সংস্থাপন কৰিছিল ৪টাকৈ আইডি। পাণবজাৰ, গান্ধী মণ্ডপ, সাতগাঁও আৰ্মি কেম্প আৰু মুখ্যমন্ত্ৰীৰ আৱাসৰ সমীপতে অতি গোপনে আলফা স্বাধীনে পুতি থৈ গৈছিল আইডিসমূহ। আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ এক বাৰ্তাৰ পাছতে হাহাকাৰ লাগিছিল গৃহ বিভাগত। কেইবা ঘণ্টাৰ অভিযানৰ পাছত পুতি থোৱা আইডি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰক্ষী। সেয়ে তেনেকুৱা এটা দিন আহিলে এক প্ৰকাৰ টোপনি নোহোৱা হয় অসম আৰক্ষীৰ। ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাক্ষণতো ৰাজ্যৰ অলিয়ে গলিয়ে এক প্ৰকাৰ পানী নসৰকা নিৰাপত্তা ব্যৱস্থা। জলপথ, স্থলপথ, আকাশমাৰ্গত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। গুৱাহাটীৰ থানাসমূহতো চলিছে আৰক্ষীৰ তন্ন তন্ন তালাচী। পৰিত্যক্ত বাহনতো চলিছে আৰক্ষীৰ তন্ন তন্ন তালাচী। খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ৰাজ্য চৰকাৰে কেন্দ্ৰীয়ভাৱে আয়োজন কৰিব দেশৰ ৭৬ সংখ্যক গণৰাজ্য দিৱস। গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই। ২৪টা প্লাটুনে অংশগ্ৰহণ কৰিব গণৰাজ্য দিৱসৰ পেৰেডত। ৯৫০ জন আৰক্ষী অৰ্ধসামৰিক বাহিনীৰ জোৱানে অংশগ্ৰহণ কৰিব পেৰেডত। প্ৰথমবাৰৰ বাবে ডগ স্কোৱাডে অংশ ল'ব পেৰেডত। গণৰাজ্য দিৱসৰ পেৰেডৰ অনুশীলনত উপস্থিত হৈ আৰক্ষী সঞ্চালক প্ৰধান জি.পি. সিঙৰ মন্তব্য। যোৱা স্বাধীনতা দিৱসত আলফাই আইডি স্থাপন কৰিছিল। এইবাৰ আমি সষ্টম হৈছো। বিগত ৪-৫ দিন ধৰি সম্ভাৱ্য অঞ্চলসমূহত আমি অহৰহ তালাচী চলাই গৈছো। কেইবাটাও CCTVৰ নিৰীক্ষণত থাকিব খানাপাৰা খেলপথাৰ। মানে যোৱা ১৫ আগষ্টত তেওঁলোকে আইডি লগাইছিলে, চ' সেইকাৰণে আমি অলৰেডি এলাৰ্ট কৰিছোঁ। আপোনালোকে জানে যে যোৱা প্ৰায় ৪-৫ দিন মই যেনি অসমত আছিলোঁ, তাত যিখিনি অঞ্চলত আলফাৰ মুভমেণ্ট আগে পিছে হয় এইখিনি অঞ্চলত আৰক্ষী বাহিনী, আমাৰ যিখিনি CAPF আৰু আৰ্ম ফ'ৰ্চেছ আছে তেওঁলোকক সষ্টম কৰি ৰখা হৈছে। তেওঁলোকে তেওঁলোকৰ নিজৰ অপাৰেশ্যন চলাই আছে। দেওবাৰৰ গণৰাজ্য দিৱসৰ দিনটো সুকলমে পাৰ হোৱালৈ বাট চাইছে অসম আৰক্ষীয়ে। কেমেৰাত ডেনাছৰ বড়োৰ সৈতে বিনয় কলিতা ৰিপৰ্ট, NKTV+।